নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। সকলোকে ঈশ্বৰৰ পবিত্ৰ আত্মাই ধৰি ৰাখিছে, নহয়নে বাৰু? আচ্ছা বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিব বিচাৰিছোঁ, কাৰণ কেইটামান কথাই মোক বৰকৈ আমনি কৰি আছে। কথাকেইটা আপোনালোকেও জানে, প্ৰত্যেকেই জানে, কিন্তু জনাৰ পিছতো আমি সেই কথাকেইটা মতে মানি চলিবলৈ আমি মানি নচলোঁ। কিয়? সেই কথাকেইটা আপোনালোকৰ আগত মই প্ৰকাশ কৰিবলৈ লৈছোঁ, তাৰপিছত বাৰু বিশ্লেষণ হ'ব। এতিয়া প্ৰথম কথা হ'ল, মানে আপোনালোকৰ আগত মই 4-5টা কথা ক'ম। মানে এই বাণী, ঈশ্বৰৰ বাণী, মোৰ কথা নহয়, ঈশ্বৰৰ বাণী। আহক বাণীকেইটা শুনো প্ৰথমতে, তাৰপিছত বিশ্লেষণ হ'ব। প্ৰথমটো হ'ল সত্যৰ সদায় জয়। দ্বিতীয়টো হ'ল অহিংসাই পৰম ধৰ্ম। তৃতীয়টো হ'ল মিছা কথাৰ ঠেং চুটি। চতুৰ্থটো হ'ল ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। এই কথাকেইটা আমি সকলোৱে জানো। সদায় সত্যত চলিব লাগে, মিছা কথা ক'ব নালাগে, ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। কিন্তু তাৰ পিছতো এই সমগ্ৰ পৃথিৱীৰ মনুষ্যই কিয় এই কথাকেইটাক অৱহেলা কৰি নিজৰ খেয়াল খুচিমতে চলি থাকে? কিয়? এইটোতো বহুত ডাঙৰ কথা। প্ৰত্যেক শাস্ত্ৰ ভাগৱতত লিখা আছে সত্যত চলিবলৈ, সত্যৰ সদায় জয়, ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়, মিছা কথাৰ ঠেং চুটি। গতিকে এই অহিংসাই পৰম ধৰ্ম, এই কথাখিনি প্ৰত্যেক শাস্ত্ৰতে লিখা আছে বা বাণীত লিখা আছে, বিভিন্ন ভাষাত লিখা আছে। তৎসত্বেও এই পৃথিৱীৰ মনুষ্যই কিয় এই কথাখিনি জানিও নজনা ভাও ধৰি মিছা বেইছা কামত লিপ্ত হৈ থাকে? মই এটা কথা গম পালোগে, এই পৃথিৱীত পিতা পৰমেশ্বৰে চৈতানকো জীয়াই ৰাখিছে। আমাৰ গাতে চৈতান আছে, আমাৰ মনটো হৈছে এটা চৈতান, আৰু আত্মাত হৈছে পিতৃ পৰমেশ্বৰ। আমাক বেয়া কাম কৰিবলৈ আমাৰ মনটোৱে উদগাই থাকে। মানে সেইটো হৈছে চৈতান। সি সদায় বেয়া কামৰ প্ৰতি আমাক লৈ যাব বিচাৰে। সেইকাৰণে আমি জানিও বেয়া কামৰ কাৰণে আমি গুচি যাওঁ। মনৰ চৈতানৰ দ্বাৰা আমি বেয়া কামৰ কাৰণে গুচি যাওঁ। কিন্তু পিতা পৰমেশ্বৰে এই পৃথিৱীক সৃষ্টি কৰিলে, এই পৃথিৱী ৰচনা কৰিলে, বিভিন্ন চন্দ্ৰ, সূৰ্য, গ্ৰহ, নক্ষত্ৰ, তৰু, তৃণ, লতা, জীৱ জন্তু চব ৰচনা কৰিলে, তাৰপিছত মনুষ্যক ৰচনা কৰিলে। পিতা পৰমেশ্বৰে ইচ্ছা কৰিলে চৈতানক মাৰি পেলাব পাৰে, কাৰণ পিতা পৰমেশ্বৰে আমাক বহুত ভাল পায়, আমি তেওঁৰ সন্তান। কিন্তু কিয় মাৰি পেলোৱা নাই? চৈতানকো কিয় জীয়াই ৰাখিছে এই পৃথিৱীত? এইটোতো আচৰিত কথা, নহয় জানো? এই কাৰণেই চৈতানক জীয়াই ৰাখিছে, এই পৃথিৱীৰ মনুষ্যই পিতা পৰমেশ্বৰক পাহৰি থাকিব। তেওঁলোকে যদি বিপদ আপদ সমস্যা এইবিলাকত জৰ্জৰিত নহয়, তেতিয়া পিতা পৰমেশ্বৰক পাহৰি থাকিব। সেইকাৰণে পিতা পৰমেশ্বৰে চৈতানকো লগাই ৰাখিছে মনুষ্যৰ পিছত। চাবচোন আপোনালোকে, যেতিয়া বিপদ বা সমস্যা আহে, কোনো বেয়া দিন আহে, তেতিয়া মানুহে কাক বিচাৰে? পিতা পৰমেশ্বৰক বিচাৰে। কয়, হে পিতা পৰমেশ্বৰ, মোক উদ্ধাৰ কৰা, মোক ৰক্ষা কৰা। গম পালে নহয়? সেইকাৰণে চৈতানক এই পৃথিৱীত জীয়াই ৰাখিছে। কিন্তু আমি চৈতানক দমন কৰি চলিব লাগিব। চৈতানক জীয়াই ৰাখিছে হয়, কিন্তু আমি চৈতানক দমন কৰি চলিব লাগিব। আমি মনৰ মতে একো কাম কৰিব নালাগিব। সদায়
আত্মাৰ মতে চলিবলৈ চেষ্টা কৰিব লাগে। কাৰণ আত্মাই কেৱল ভাল কামৰ প্ৰতি আমাক ধাবিত কৰে, কিন্তু মনটোৱে আমাক সদায় বেয়া কামৰ প্ৰতি ধাবিত কৰে। সেয়েহে আমি মনক দমন কৰি আত্মাৰ যোগেদি চলিবলৈ প্ৰত্যেক মুহূৰ্ততে চেষ্টা কৰিব লাগে। হয়নে নহয় বাৰু বন্ধু বান্ধৱীসকল? আপোনালোকে কমেণ্ট কৰি জনাবচোন। এই কথাকেইটা মই যিকেইটা কথা কৈছোঁ, এই কথাকেইটা আমি সকলোৱে জানো, প্ৰত্যেকেই জানো। ধৰ্ম যে জয় হ'ব, অধৰ্মৰ পৰাজয় আমি প্ৰত্যেকেই জানো। আৰু মিছা কথা যে ক'ব নাপায় সেইটো আমি প্ৰত্যেকেই জানো। সদায় সত্য পথত চলিব লাগে, সত্যৰ সদায় জয় আমি প্ৰত্যেকেই জানো। তৎসত্ত্বেও আমি এইখিনি কৰি থাকোঁ। ইয়াৰ কাৰণটো হ'ল আমাক চৈতানে নিয়ন্ত্ৰণ কৰি থাকে। কিন্তু সেই চৈতানৰ নিয়ন্ত্ৰণৰ পৰা শেষত আমাক কোনে উদ্ধাৰ কৰে? পিতা পৰমেশ্বৰে উদ্ধাৰ কৰে। গতিকে আমি সকলো সময়তে পিতা পৰমেশ্বৰৰ আজ্ঞা মানি চলিবলৈ চেষ্টা কৰিব লাগে। নহয়নে বাৰু? আৰু তেতিয়া আমি কোনো বিপদ বিঘিনিত নপৰিম। সেইকাৰণে আমি মনক সদায় দমন কৰি পিতা পৰমেশ্বৰৰ আজ্ঞামতে মানি চলিলে এই পৃথিৱীত শান্তিৰে জীৱন যাপন কৰিব পাৰিম। আজিৰ ভিডিঅ'টো ইমানেই। কেনেকুৱা লাগিলে কমেণ্টত জনাব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।